তুমি অকলে আছা নেকি ইয়াত হা অঁ তুমি কেতিয়াৰ পৰা ইয়াত আছা 15 দিনমান হ'ল ইয়াত এনেকৈ থাকা কোনো নাই নেকি তোমাৰ কোনো নাই মা দেউতা আজি ল'ৰা এটাক লগ কৰিবলৈ আহিছিলোঁ ল'ৰাটোৰ নিজৰ বুলিবলৈ কোনো নাই দেউতাক ঢুকালে মাক আনৰ লগত গুচি গ'ল তাৰ পাছৰ পৰা সি অকলশৰীয়া আৰু সি অকলশৰীয়াকৈ এটা বেমাৰ লগত ভুগি আছে আৰু সি থাকে এটা ৱাটাৰ ছাপ্লাইত পাছফালে দেখা পাইছে নহয় এয়া এটা ঘৰ নহয় এয়া এটা ৱাটাৰ ছাপ্লাই হয় এই ৱাটাৰ ছাপ্লাইটোৰ ভিতৰতে এই ল'ৰাটো থাকে তাৰ বয়স বেছি নাই হোৱা সৰু ল'ৰা নমস্কাৰ মোৰ নাম সঞ্জীৱ গোৱালা মই 7 লগত পঢ়িলোঁ তো দেউতা ঢুকালে তেতিয়া আহিলোঁ বেমাৰ হৈছিলোঁ তেতিয়া দেউতা আছিলোঁ তাৰপৰা উলিয়াই দিলে মাও পলাই নিজৰ বুলিতো কোনো নাই কি কৰিম এনেকুৱা উপায় নাই ৱাটাৰ পৰা মই থাকোঁ কথা ক'বলৈও অকণমান দিগদাৰ হয় আৰু দিনে দিনে জীয়াই আছোঁ আৰু মই এই সঞ্জীৱক খবৰ এটা পাই আহিছিলোঁ আচলতে সি একদম বেমাৰৰ লগত যুঁজি আছে তাৰ একদম পিঠিৰ অৱস্থা যথেষ্ট বেয়া দেখিছেনে কি বেমাৰ হৈছে মানে ভালকৈ একো ধৰিব পৰা এতিয়ালৈকে হোৱা নাই চাব পাৰি একদম পিঠি অৱস্থা কেনেকুৱা হৈ আছে আৰু পিঠি পাছলৈ পৰা পুজ ওলাই আৰু এইফালে আঁঠুৱা এখন আছে ইয়াতে শুৱে চাগে ন সঞ্জীৱ ইয়াতে শুৱা তাৰপিছত একো উপায় নাই কোনো ধৰণৰ চলিউশ্যন নাই কাৰণে সেই এনেকৈ আছে এয়া এতিয়া সঞ্জীৱ বৰ্তমান আমি তাক লৈ গৈ আছোঁ আছাম মেডিকেল কলেজ মানে ডিব্ৰুগড়লৈ লৈ গৈ আছোঁ বৰ্তমান আছোঁ দুলীয়াজান না সঞ্জীৱ ক'ত লৈ গৈছিলোঁ নিচিনা লাগিছে নেকি নাই লগা